কলগাছিয়া ৰামপুৰৰ পৰা 2 কুখ্যাত তীৰ জোৱাৰী আটক। কলগাছিয়া আৰু বৰভিটা আৰক্ষীয়ে আটক কৰে এই 2 জোৱাৰীক। আটকাধীন জোৱাৰী দুজনক ৰামপুৰ গাঁৱৰ জামাল উদ্দিন আৰু হানিফ উদ্দিন বুলি চিনাক্ত কৰা হয়। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱত দীৰ্ঘদিন ধৰি অবৈধ তীৰ খেল চলি থকাত অতিষ্ঠ হৈছিল ৰাইজ। গোপন সূত্ৰৰ ভিত্তিত জোৱাৰী দুজনক আটক কৰাৰ লগতে নগদ 1450 টকা, 2টাকৈ মোবাইল ফোন আৰু তীৰ খেলৰ 14টাকৈ ব্লাংক কাৰ্ড জব্দ কৰা হয়। আমাৰ কলগাছিয়া আৰক্ষী বিষয়াই যি ধৰণে পদক্ষেপ লৈছে আৰু ইয়াতকৈ 2 গুণ তাৰমানে বেছি পদক্ষেপ ল'ব লাগিব। যেনেকৈ আটক কৰিবলৈ সক্ষম হৈছে তেনেকৈ আৰু দ্বিগুণ বৃদ্ধি পাইছে। ৰামপুৰৰ পৰা 2জন ব্যক্তিক ইতিমধ্যে জোৱাৰীক আটক কৰিছে আৰু আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ফটোত আমি দেখা পাইছোঁ যে সাধু সন্যাসীৰ বেজ ধৰি পেলাই হৰিণ চিকাৰ কৰি আছে। এনেকুৱা আচলতে আমাৰ ইছলাম ধৰ্মতো নাই। কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়াক মই আমাৰ এই কলগাছিয়াৰ এজন নাগৰিক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধীৰতাৰে কাম কৰক। একচুৱেলি 2 নম্বৰী কামবিলাক যেনে জুৱা, তীৰ খেলা হওক বা ড্ৰাগছৰ ৰমৰমীয়া বেহা, এইবিলাকৰ প্ৰতি কঠোৰ হৈছে আমাৰ কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া, কিন্তু আৰু হ'ব লাগে, আমি এইটো আহ্বান কৰিছোঁ। মই শুনা পালোঁ যে ৰামপুৰৰ পৰা 2জন তীৰ মাফিয়া ধৰিছে। তীৰ মাফিয়া ধৰি কলগাছি থানাৰ পৰা জেল হাজতলৈ প্ৰেৰণ কৰিলে। আমি ধন্যবাদ জনাইছোঁ কলগাছি ভাৰপ্ৰাপ্ত বিষয়া অচি ছাৰক। আমাৰ কলগাছি বিভিন্ন এলেকাত আৰু তীৰ খেলা চলি থাকে। আমি সেইখিনি ধৰিবলৈ আহ্বান জনাইছোঁ আৰু লগতে লাগিলে আমিও সহযোগিতা কৰিম। গাঁওৰক্ষী ফালৰ পৰা আমি যিখিনি সহযোগ কৰিব লাগে আমি কৰিম। এই তীৰ খেল, IPL আৰু জুৱা খেল এইবিলাক বন্ধ হ'ব লাগে।